অরামে তথাপি আমার মহা বৈরী দেব যাক ইহাক নির্মূল করু পাঞ্চি প্রথম বাধিত জেনে নেদিয়া অধীন পাশে পীড়া করতে রয় বুদ্ধি দেবতা খবর মাধবে আদিমূল যজুবের দিবি প্রেখে বিষ্ণুরয় অনুকূল হেন জানি তপশিরি শিক হবে বধূ ধেনু মানে মারু যত যজ্ঞ কণি সেধু আপুনি মৰিব হৰি খাইবা পাই বিষ্ণুৰ বধৰ ইহে পৰম পাই অৰামে হেন শুনি কংস কালে বিমোহিত চিত ব্রাহ্মণ হিংসাকে মানি লেক এহি হৌক বুলিয়া দে শিলা কংসৰাজ গৃহ তপশিলা পাছে ভাঙ্গিয়া সমাজ দুষ্ট দৈত্য গণু পাছে নানা দেখ পক্ষী মাৰিবে লাগিলা গৰু ব্ৰাহ্মণ তপসী আয়ুষির যখ ধর্ম যতে ককল্যাণ বৈষ্ণব বিরোধ করই সকলে নির্যাতন হেন জানি সমস্তে নিয়হিত বুধ বৈষ্ণৱ নকৰিবা কিঞ্চিত বিৰোধ। লাইমাতি হ'ব এতিয়া শাস্ত্ৰই আৰু গুৰুজনাই শেষত আমাক এটাই সিদ্ধান্ত আগবঢ়াইছে, কেতিয়াও কাকো আপুনি মই একেবাৰে নিৰ্বল বুলি ভবাটো বেয়া কথা। কিন্তু কাৰণ অসুৰবিলাকৰ মতামত হ'ল অসুৰবিলাকে কংসক তেওঁ অনুচৰবিলাকে অনুপ্ৰেৰণা দিছে যে হে মহাৰাজ, কাৰণ এটাই উপায় যে ব্ৰাহ্মণসকলক আমি এফালৰ পৰা নিধন কৰি যাওঁ। ব্ৰাহ্মণে পূজা পাঠ যজ্ঞ কৰাৰ কাৰণেই বিষ্ণুৱে সেই পূজা খাব পাই জীয়াই আছে। যদি ব্ৰাহ্মণকে মাৰি নিধন কৰি দিয়া যায় তেতিয়াহ'লে পূজা খাব নাপায়, বিষ্ণু মৰি যাব। আৰু ইন্দ্ৰৰ কথানো কি ক'ম, ইন্দ্ৰক দেখিলেই তেওঁৰ কথা ক'লেই হাঁহি উঠে, তেওঁ মহাভয়াতুৰ। আৰু তেতিয়া কংসৰ আদেশত তেওঁ অনুচৰবিলাকে অসুৰবিলাকে এফালৰ পৰা ব্ৰাহ্মণসকলক নিধন কৰাৰ এটা প্ৰচেষ্টা হাতত ল'লে। যাকে য'ত পাইছে যেনেকৈ পাইছে এফালৰ পৰা নিধন কৰি গৈছে।
কিন্তু আমি এই কথাটো আমাক কৈছে গুৰুসকল, কাৰণ আমি প্ৰথমেই কৈছিলোঁ আপোনালোকক, যদি আধ্যাত্মিক তত্ত্ব জ্ঞানৰ অভাৱৰ কাৰণেই মই আনক সদায় বেয়া দৃষ্টিৰে চাওঁ, শত্ৰু বুলি ভাবোঁ, কিন্তু যদি মই প্ৰকৃত আধ্যাত্মিক জ্ঞানৰ দৃষ্টিৰে যদি মই এবাৰ ভিতৰত চাবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে সেইদিনাহে মই বুজি পাম যে মোৰ নিজৰ শত্ৰু মোৰ লগতে আছে। জীৱনত যদি মই কাৰো অপকাৰ সাধন কৰা নাই, কাকো কেতিয়াও বেয়া মাত বেয়া কথা যদি কোৱা নাই, তেতিয়াহ'লে ৰাতি ওলাই গ'লে হাতত এডাল লাখুটি লৈ যোৱাৰ প্ৰয়োজন নাথাকে। সেইকাৰণে আইসকল গুৰুসকল, নিজৰ শত্ৰু মই নিজেই। এই ইন্দ্ৰিয়বিলাকে মোৰ শত্ৰু, এই দেহতেই, ইয়াতে 12 বৈষ্ণৱ, 14 পাৰিষদ, 6 ভক্ত, 33 কোটি দেৱতাৰ বাহিৰেও অসুৰ, দানৱ, দৈত্য, যক্ষ, ৰক্ষ সকলোবিলাক বাহিৰত যেনেকৈ আছে, আপোনাৰ মোৰ দেহৰ ভিতৰতো একেভাৱে স্থিতি হৈ আছে। এই দেহতে হৃদয়স্থিত পৰমাত্মা কৃষ্ণ আছে। যিটো দেহত কৃষ্ণ আছে, সেইটো দেহত যদি আপুনি মই অসুৰ, দানৱ, দৈত্য সোপাৰ যদি পূজা পাঠ কৰি থাকিব লগা হয়, তেতিয়াহ'লে কৃষ্ণই ভাল পাবনে বাৰু? নাপায়। আৰু যিটো দেহত কৃষ্ণ আত্মাৰূপে আছে, যদি সেইটো দেহত কিছুমান অসাধ্য যদি বেয়া যদি আৱৰণ কিছুমান ঢালি দিয়া যায়, কৃষ্ণই আমাক ভাল পাবনে বাৰু? নাপায়। সেইকাৰণে কৃষ্ণই ভাল পোৱা খাদ্য আহাৰ গ্ৰহণ কৰিব লাগিব। 1 নম্বৰতে কৃষ্ণই ভাল পোৱা আহাৰ গ্ৰহণ কৰিলে কি হয়, আপোনাৰ মোৰ এই দেহটোত যিমানবিলাক দানৱ, দৈত্য, ইন্দ্ৰিয় আৰু ইন্দ্ৰিয় বৃত্তিবিলাক, দুৰ্বাৰ বাসনাবিলাক কি হয়, সি লাহে লাহে নিধন হৈ যাব, নাইকিয়া হ'ব। এইবিলাক সকলো আহাৰৰ ওপৰত। আমি এনেকুৱা আহাৰ গ্ৰহণ কৰিব লাগিব কৃষ্ণই ভাল পোৱা, নিৰামিষ, শাক, শাৰদীয় ফল মূল ইত্যাদি। কিয়নো আপোনাৰ মোৰ দেহত 5টা কোষ আছে, অন্নময়, মনোময়, প্ৰাণময়, জ্ঞানময় আৰু বিজ্ঞানময়। আমি যিমান আহাৰ ভক্ষণ কৰিছোঁ, এই আহাৰবিলাক আমাৰ ক'ত পৰিপাক হয়? আমাৰ পাকস্থলী, নাভিখণ্ড, ইয়াতে সকলোবিলাক পৰিপাক হয়। এই আমাৰ পাকস্থলীটো কৈছে শ্মশানশালী, ইয়াত পৰিপাক হয়। আৰু তাৰ পৰা বেয়া বস্তুবিলাক মূত্ৰ হিচাপে বাহিৰ হৈ যাব, আৰু যিবিলাক বেয়া, যিবিলাক জোঠা নিচিনা থাকে, মল হিচাপে সেইবিলাক বাহিৰ হৈ যাব। তাৰপিছত কিডনীয়ে চালিব, ৰিফাইন কৰিব, আৰু এই 5টা কোষে তাক গ্ৰহণ কৰে সেই ৰসখিনি। যদি আপুনি মই নিৰামিষ আহাৰ ভক্ষণ কৰিছোঁ, তেতিয়াহ'লে কোষবিলাকে আপোনাৰ মোৰ চৰিত্ৰ, ভাল চৰিত্ৰ গঠন কৰিব। আৰু যদি আমিষ আহাৰ গ্ৰহণ কৰিছোঁ, মাছ, মাংস ইত্যাদি ৰাগিয়াল যদি আহাৰ, তাৰ ফলত আপোনাৰ মোৰ চৰিত্ৰৰ গাঁথনিবিলাক ৰাগিয়াল হ'ব, বেয়া হয়। সেইকাৰণে নিজৰ শত্ৰুবিলাক নিজৰ লগতে আছে। এই শত্ৰুবিলাকক আমি নিধন কৰিব লাগিব। এতিয়া কথা হ'ল, এই কংসৰ কাৰাগাৰত ইয়াতে পৰমাত্মা আছে জীৱাত্মাৰ মুক্তিৰ কাৰণে, কিন্তু দুইজন একেলগে থকা স্বত্বেও কাৰো লগত কাৰো চিনা পৰিচয় নাই। এটা কিহৰ কাৰণে হৈছে? কাৰণ আমি বিষয় বাসনা মায়াত বৰ্জিত হোৱাৰ কাৰণেই, যেতিয়া মায়াত বন্দী হ'লোঁ,
আমি ভিতৰত থকা কৃষ্ণকটো চিনি নাপাওঁৱেই, জানিব ইচ্ছুক নহ'লো। আমাৰ গুৰু বান্ধৱ বৈষ্ণৱসকলকো চিনি নাপাওঁ। কিন্তু যেতিয়ালৈকে মই ভিতৰৰ কৃষ্ণক সেইদিনাহে জানিম, যিদিনা আপোনাৰ খবৰত মই কৃষ্ণ বুলি জানি পাম, যিদিনা বুজি উঠিম, সেইদিনা মই ভিতৰৰ কৃষ্ণক বুজিবলৈ যত্ন কৰিম বা মই জানিম। তাকেই গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে কৃষ্ণ নন্দস্বৰূপ। বাৰু কৃষ্ণ, আমি খন্তেক সময় বিৰতি লওঁ। 3 দিনীয়া কাৰ্যসূচীৰ এই অনুষ্ঠান নিশ্চয় আকৌ সুবিধা পাম আপোনালোকৰ মাজলৈ অহাৰ। আমাৰ গুৰুজনা গিৰীন্দ্ৰ বৰাদেৱ, তেখেত বহু সময় আমাৰ পিছতে খাৰা হৈ আছে। আমি তেখেতক ক্ষমা বিচাৰিছোঁ। আপুনি আসনলৈ আহক আৰু আইসকলে কৰ্ণভৰি কৃষ্ণৰ কথা শুনক। আমি খন্তেক বিৰতি বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ নন্দস্বৰূপ। হুকে হিমানে দান বড় কথা থইলা গোবিন্দর শিশুলিলা কহিবা উপজিলা পুত্র পাশে দেখি গোপনন্দে করিলা শপতে স্নান পরমানন্দে ঐরাম দৈবগ্র ব্রাহ্মণ অনাইলা জাত কর্ম করায়ন্ত পুত্র জতে আইরন দেব পিতৃ গণক শিলা যে নখ ব্রাহ্মণক দিলা দান ধেনু দুই লক্ষ আইরন নির্মিলন্ত তিলরপর বত ধানে ধানে ধইলা তাত রত্ন খ্যাত আর ভুবনর যতে বৈষ্ণব করিয়া বিচরি তাকু নন্দে দিল দান হইয়া কীটক্ষিত্র করন্ত মঙ্গল বিহি বহু বিপস নতে ভাতে করে তুতি কহিয়া সপ পাৱে গীত গীতালে হাততে তাল ধৰি আনন্দে বন্ধু ভিপাবে ফুকে ভেরি ঘুয়ালে গণতে বন আনন্দ মিলিলে ধেনু বৎস দিশক হালধি হালধি দিল
সৃষ্টি কৰিতি